খহনীয়া সমস্যা স্থায়ী সমাধানৰ দাবীত কলহিকাক জলজলি দলঙৰ ওপৰত ৰাইজৰ প্ৰতিবাদ। বানপানী কমাটোৱে কমি অহাত গৰাখহনীয়াই লৈছে কালৰূপ। প্ৰতিবাদস্থলীৰ পৰা চৰকাৰক অতি শীঘ্ৰেই বৃহৎ অঞ্চলটো দীৰ্ঘদিনীয়া গৰাখহনীয়া সমস্যা সমাধানৰ বাবে দাবী ৰাইজৰ। উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ স্থানীয় কেইবা শতাধিক ৰাইজৰ লগতে ভালেসংখ্যক দল সংগঠনৰ সদস্যই দক্ষিণ কামৰূপৰ চাম্পুপাৰা নদীত গৰাখহনীয়াই লৈছে কালৰূপ। সময় থাকোঁতে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ নকৰিলে নিশ্চিত হ'ব জাম্পুপাৰা গাঁৱৰ লগতে লাৱাজান তথা বৃহৎ চাম্পুপাৰা অঞ্চল। আজি চাম্পুপাৰাত স্থানীয় ৰাইজে এইদৰে ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। জনালো এই নদী বান অতি শীঘ্ৰে কৰিব লাগে, তাৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এই পিছপৰা অঞ্চল চাম্পুপাৰা বজাৰ, চাম্পুপাৰা কলহি নদী, এই নদীৰ দুয়োপাৰে গৰাখহনীয়াই বহুত খহি আছে আর মানুহৰ বহুত অন্যায় হৈ আছে, ঘৰবাৰী ভাঙি আছে। গতিকে আমি এই নদী বান দিয়াৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আজি ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। চৰকাৰৰ ওচৰত আমাৰ দাবী যাতে নদীৰ চাম্পুপাৰা কলহি নদী দুয়োপাৰ পকী কৰি বান্ধ দিয়ে, তাৰ কাৰণে ৰাইজৰ সমৰ্থনত আজি আমি চাম্পুপাৰা নামিছোঁ। এই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ ৰাইজৰ সুবিধাৰ্থে আৰু ৰাইজৰ সমৰ্থনত মই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ। ৰাইজে আমাৰ পিছত আছে। ৰাইজক সোধক নদী বান লাগে না নালাগে। ৰাইজক আপোনালোকৰ নদী বান লাগিবনে? নদী বানৰ কাৰণে যিটো আমাৰ ধৰ্ণা দি গৈছে এইটো ভালৰ কাৰণে দিছে। আমাৰ গৰীব দুখীয়া চবৰে ঘৰ দুৱাৰ ভাঙি সব লুটপাট হৈ আছে আৰু আমাৰ দুখীয়া মানুহৰ কাৰণে বহুত অনিষ্টি হৈ আছে। সেইকাৰণে চৰকাৰৰ আমাৰ ৰাইজৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ যে আমাৰ নদী বানটো হ'ব লাগে। নদী বানটো হ'লে আমি ৰাইজ আমি সুখী হ'ম। নদী বানটো আমাৰ অতি সোনকালে চেকশ্যন কৰিব লাগে। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।